নমস্কাৰ, মোৰ নাম দীপজ্যোতি বৰাই। যেহেতু আমাৰ গাঁও প্ৰধানৰ কাৰণে আমি বিজ্ঞাপনত পাইছিলোঁ, আমাৰ গাঁৱৰ 9 গৰাকীয়ে এপ্লাই কৰিছিলে, কিন্তু প্ৰশাসনে যোনটো চাৰ্কুলাৰ দিছিলে, মানে এডভাৰটাইজৰ বিজ্ঞাপনৰ মতে তেওঁ আমাৰ ইয়াত গাঁও প্ৰধান নিযুক্তি হোৱা নাই। সেইকাৰণে আমাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ ইয়াতে এইটো পুনৰ বিবেচনা কৰি সঠিক এজন আমাৰ স্থানীয় বাসিন্দাক গাঁওবুঢ়া পদটো দিব লাগে। আগন্তুক যিহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন আছে, বুথ কমিটিয়ে হওক সমূহ ৰাইজে কৈছে যদি এনেকুৱা গণ্ডগোল হ'লে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি বিজেপিক ইয়াত স্থান নিদিওঁ বুলি কৈ আছে। সেইকাৰণে আমি চৰকাৰক আৰু স্থানীয় আমাৰ বিধায়ক তেখেতকো অনুৰোধ জনাইছোঁ যাতে এইটো পুনৰ বিবেচনা কৰি আমাৰ গাঁৱৰ বাসিন্দা এজনক গাঁওবুঢ়া পদটি দিব লাগে। নমস্কাৰ, মোৰ নাম জ্যোৎস্না ৰাজবংশী। মই শিঙৰিতলি গোটৰ হৈছোঁ আৰু মই যিখিনি এতিয়া আমি গাঁওবুঢ়াৰ কাৰণে এপ্লাই কৰিছিলোঁ আৰু সেইটোতো আমি শুনামতে মানে আমি শুনিছোঁ যে বেলেগ পঞ্চায়তৰ মানুহ সোমাই গৈছে, সেইখিনি আমাৰ ভাল লগা নাই। আমি গোটৰ মানুহ, আমাৰ গোটৰখিনি যদি থাকিলে আমাৰ ভাল হ'ব বুলি আমি আশা কৰিছোঁ। আপুনি নিজে এপ্লাই কৰিছিলে নেকি? নহয়, আমাৰ ভাই কৰিছিলে, দেউতাক কৰিছিলে। এতিয়া আপোনালোকে কি বিচাৰে? মই শিঙৰিতলি গাঁৱৰ বাসিন্দা শ্ৰী দুৰ্গা কালিন্দী। মই এজন কেণ্ডিডেট হিচাপে মই এপ্লাই কৰিছিলোঁ গাঁও প্ৰধানৰ কাৰণে, আৰু গাঁও প্ৰধানৰ কাৰণে যে এপ্লাই কৰিছোঁ, এতিয়া মানে ৰাইজৰ সহযোগত যে এনেকৈ ধৰণৰ কামখিনি হ'ব লাগিছিল বা ৰাইজে যি ধৰণে বিচাৰিছিলে তেনেকৈ ধৰণৰ নহ'ল, এইটো এটা পৰিতাপৰ বিষয় হৈ পৰিছে। কাৰণ কেলৈ আমাৰ শিঙৰিতলি বঙালী গাঁও নামৰ যিটো গাঁও আছে, সেই গাঁওখনত যিটো আমাৰ গাঁও প্ৰধানৰ এডভাৰটাইজমেণ্ট হৈছিলে, এডভাৰটাইজমেণ্টৰ মতে যিটো 8 নম্বৰ আছিলে ৰেচিডেঞ্চিৰ ফালৰ পৰা আকৌ মানে ভোটাৰ তৰফৰ পৰা মানে স্থায়ী হ'ব লাগে বুলি কৈছিলে, স্থায়ী। কিন্তু এতিয়া বিশেষ সূত্ৰে গম পাইছোঁ ৰাইজসকলে স্পষ্টীকৰণ দিয়া নিচিনাকৈ কৈছে যে তেখেত যিজন এতিয়া বৰ্তমান সময়ত পাইছে তেওঁ 13 নম্বৰ ৱাৰ্ডৰ মানে বাসিন্দা, সোণাৰী নগৰ 13 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। গতিকে গাঁও প্ৰধান গাঁৱৰ বাসিন্দা হিচাপে গাঁৱৰ ভোটাৰ থকা অৱস্থাত পালে এইটো এটা নিৰপেক্ষ হ'ব, আৰু সদায় আমি নিৰপেক্ষতাটো বিচাৰিছোঁ। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া এইটো পুনৰ নিৰীক্ষণ কৰি পেলাই আমাৰ যিটো এজন যোগ্য ব্যক্তিক দিয়াটো বিচাৰোঁ। তেখেতলোকে বিবেচনা কৰক প্ৰশাসনে, আৰু আশা আৰু আস্থা দুয়োটাই আছে।